এই সকলো চিন্তা কৰা নাছিলে যে ইয়াত যে উন্নয়ন হ'ব লাগে, ইয়াত যে শান্তি আহিব লাগে, এই কথাবিলাক চিন্তা কৰা নাছিলে। গতিকে আজি শান্তি অহাৰ পিছত আমাৰ দায়িত্ব হৈছে আমি আগুৱাই যাব লাগিব। আগুৱাই যাব লাগিলে আমি সবে একগোট হৈ আগুৱাই যাব লাগিব। আমার এই কুমারীঘাটার যেটো পিজিআর বিটিআর আমার ঘাটা এরিয়া এই অঞ্চলটুকু সার্ভে করে এই অঞ্চলের মাটির সমস্যা স্থায়ীভাবে সমাধান কৰিবলৈ আমি গৈ আছো। এইটো মাত্ৰ নহয়, কুমারীঘাটার ইফালে গ্রামদান ভূদানৰ মাটি আছে। গ্রামদান ভূদান আগতে বিনোবা ভাবে আহিছিলে। এই গ্রামদান ভূদানতো বহুত মানুহ আছে। এই গ্রামদান ভূদানৰ থকা মানুহখিনিৰো মাটি নিজৰ নামত আমি সেটেল কৰি দিবলৈ গৈ আছো। এই আইনবিলাক আগতে বনাইছে, এই আইনবিলাক আৰু এতিয়া ইমান প্ৰয়োজন হৈ থকা নাই। তো সেইকাৰণে মাটিৰ সমস্যা সমাধান, শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু 26টা জনগোষ্ঠীৰ প্ৰত্যেকটা জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে আমাৰ চৰকাৰে দায়িত্ব লৈছে। প্ৰত্যেকটা জনগোষ্ঠীৰ এটা উৎসৱ আমি আজি চৰকাৰী কেলেণ্ডাৰত আনিছো। এই উৎসৱবিলাক পালন কৰিবৰ কাৰণে আমি চৰকাৰী সাহায্য, আমি অৰ্থনৈতিক সাহায্য দিয়াৰ কাৰণে কিছুমান আঁচনি লোৱা হৈছে। নিজৰ খেতি পথাৰটো ভালকে চম্ভালি আছে, চব কাম আপুনি নিজৰ জীৱন যুদ্ধত কৰি আছে, কিন্তু তাত চৰকাৰে যদি 1 কিঞ্চিত কিবা সহায় কৰে এই আঁচনিটো আপুনি খুব ভালকে ল'ব লাগে। যেনেকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আজি দাৰংগাজুলি অঞ্চলত BPF-ৰ 17 বছৰৰ সময়ত 908টা PMY ঘৰ হৈছিলে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 17 বছৰত কিমান হৈছিলে? 908খন ঘৰ হৈছিলে। এইটো 17 বছৰ। 4 বছৰত কিমান হ'ল? 4 বছৰত 9179টা ঘৰ হ'ল। আগতে 900 ঘৰ ক'ত, 9000 ঘৰ ক'ত? এই 4 বছৰত 9000 গৰীব মানুহৰ ঘৰ হ'ল। আৰু বাকী ঘৰ আছে। অহা ডিচেম্বৰ মাহলৈকে ইয়াত 11,000 মান ঘৰ হৈ যাব পাৰে। মই আপোনালোকক অনুৰোধ কৰিছো, যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পায় আমাৰ দুখীয়া মানুহবিলাকে এই ঘৰটো ভালকে বনাব লাগে। বছৰে বছৰে ঘৰ বনাব নোৱাৰে, নাৰা কাটিব নোৱাৰে, হাজিৰা কৰিব না ঘৰ বনাব। ঘৰটো যেতিয়া ভালকে বনাই ল'ব পাৰে 20-30 বছৰৰ কাৰণে বতাহ বৰষুণৰ পৰা ভালকে চলিব পাৰে। এই কাৰণে ফাৰ্ষ্ট ইনষ্টলমেণ্ট পালে ঘৰ বনাই, সেকেন্ড ইনষ্টলমেণ্ট পালে বেলেগত খৰচ কৰে পইচাটো। আপোনালোকক অনুৰোধ কৰিবলৈ আহিছো যে ঘৰৰ পইচা যাতে বেলেগত কোনো খৰচ নকৰে, একবাৰৰ কাৰণে চকু মুজি ঘৰটো ভালকে বনাই লওক। নকমুজা নাই বানাই আৰু চৰকাৰে আপোনালোকক মৰম কৰিব এই কথাখিনি প্ৰতিশ্ৰুতি দিয়ে। এই দুআষাৰ কৈ আপোনালোকক আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য মই ইয়াতে আমাৰ মাজত ধন্যবাদ। ছাৰলৈ খুব ধন্যবাদ থাকিল। ছাৰে খুব ব্যস্ততাৰ মাজতো আজি আমাৰ দৰংগাজুলি সমষ্টিত এই বেনিফিচিয়াৰী আৰু ছ'চিয়েল ইকনমিক যদি এৱাৰনেছ প্ৰগ্ৰাম, এই প্ৰগ্ৰামত উপস্থিত থাকি পেলাই বিতংভাৱে বক্তব্য ৰাখিলে। ইয়াৰ কাৰণে ছাৰলৈ আকৌ এবাৰ বহুত বহুত ধন্যবাদ থাকিল। আজি দাৰাংগা সমষ্টিৰ বাকী অন্তৰ্গত যিমান আমাৰ চৰকাৰী আঁচনি গ্ৰহণ কৰা ব্যক্তিসকল আছে, বেনিফিচিয়াৰী যাক কোৱা হয়, তেওঁলোকক মাতি অনা হৈছে। ইয়াত 10,000তকৈ বেছি বেনিফিচিয়াৰী উপস্থিত হৈছে। ইয়াত উপস্থিত থাকিবলৈ যিটো পৰিৱেশ মই দেখিলোঁ, খুব ভাল পৰিৱেশ আৰু সকলোৱে এটা মুখৰ হাঁহি মুখ দেখিছোঁ আমি, কাৰণ ৰাইজে চৰকাৰী আঁচনি গ্ৰহণ কৰিছে। আৰু কথাটো হ'ল BTC চৰকাৰৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়াই পোনপটীয়াকৈ ৰাইজৰ লগত, বেনিফিচিয়াৰীসকলৰ লগত পোনপটীয়াকৈ এটা বাৰ্তালাপ, যে চৰকাৰে দায়বদ্ধতাৰে কি কাম কৰিলে আৰু ৰাইজে কি, তেওঁলোকে কি অনুভৱ কৰিলে, এই কথাখিনি এটা আদান প্ৰদান এটা অনুষ্ঠান হয়। 40টা সমষ্টি ইতিমধ্যে কৰা হৈছে আৰু আজি এই দাৰাংগাজুলিত অহা হ'ল। গতিকে খুব ধুনীয়া এটা পৰিৱেশ হৈ গ'ল। গতিকে মই ভাবোঁ এই আঁচনিৰ দ্বাৰাই, এই সভাৰ দ্বাৰাই চৰকাৰখনৰ এটা দিশটো ভাল হ'ব যে আগন্তুক দিনত আমি কি ভাল আঁচনি তৈয়াৰ কৰিব পাৰোঁ। সদ্যহতে যিমান আঁচনি তৈয়াৰ কৰা হৈছে জনকল্যাণ আঁচনি, ইয়াৰ ওপৰত আৰু মন্থন কৰিম। নেক্সট চৰকাৰৰ দিনত আকৌ আমি কি ধৰণৰ আঁচনি কৰিব পাৰোঁ সেইটো লৈ পেলাই আমাৰ এটা চিন্তা চলিব। তো গতিকে এটা পোনপটীয়া এটা আলোচনা হৈ গ'ল, ৰাইজৰ মাজত এটা সোমাব বিচাৰিছোঁ। চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়া চিনাকি কথা পাতিলে। তো গতিকে সুন্দৰ এটা পৰিৱেশত আমাৰ চৰকাৰখনে কাম কৰি আছে। শান্তি সম্প্ৰীতি
প্ৰগতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সংহতি সমন্বয় সেইটো আমাৰ প্ৰধান লক্ষ্য আৰু আজি আমি উপলব্ধি কৰিছোঁ যে 2020 চনৰ পৰাই আমাৰ পৰিৱেশটো বিটিআৰ অঞ্চলত এই পৰিৱেশটো আমি পাবলৈ সক্ষম হৈছোঁ গতিকে ৰাইজে শান্তি স্থাপন এইটো বিচাৰিছিল আজি পালে উন্নয়ন লাগে আজি চৰকাৰে আঁচনি দি থাকিলে বিভিন্ন দিগত চৰকাৰে আঁচনিবিলাক ভালকৈ ৰূপায়ণ কৰাও হয় তো গতিকে এই কথাটো লৈ পেলাই ৰাইজে সন্তুষ্ট আৰু চৰকাৰো সন্তুষ্ট হাগ্ৰামা দাবী কৰাৰ অৱস্থাত এই দাবী কৰি থাকিব গতিকে হাগ্ৰামা গুৰুত্ব নাই আজিৰ তাৰিখত হাগ্ৰামা কোনো গুৰুত্ব নাই হাগ্ৰামাৰ লগত কোন কোন আছে হাগ্ৰামাৰ লগত আজিৰ তাৰিখত কোন কোন আছে তেখেতৰ লগত কাম্পা বৰগীয়াৰী আছিল চন্দন ব্ৰহ্ম আছিল হেমেন্দ্ৰনাথ ব্ৰহ্ম আছিল হিতেশ বসুমতাৰী আছিল যিমান তেখেতৰ লেফ্ট ৰাইট যিমান আছে দলীয় কৰ্মকৰ্তাবিলাক কেন্দ্ৰীয় নেতা তেওঁলোকে চব হাগ্ৰামাক ত্যাগ কৰি পেলাই আমাৰ দলত আহিল তাৰ মানে কি হাগ্ৰামা কি আছে আজিৰ তাৰিখত গতিকে হাগ্ৰামা আজিৰ তাৰিখত কোনো ৰিলেভেঞ্চি নাই চৰকাৰ গঠন কৰিব বুলি কৈছে তেখেতৰ দাবী কৰা অৱস্থাত বুলি আমি কৈ আছোঁ বড়ো কৰি পেলাই প্ৰাক্তন সাংসদ নৱকুমাৰ ডাঙৰীয়াই খেলিছিল 10 বছৰ ৰাইজক ঠগাই পেলাই সি সাংসদ হৈ গ'ল তাৰপিছত কি হ'ল আজিৰ তাৰিখত বিটিআৰ বাকী ৰাইজে বড়ো বিচাৰিছিল নিবিচাৰে ভাল পৰিৱেশ বিচাৰে ভাল ৰাজনীতি বিচাৰে সকলো জাতি জনগোষ্ঠীৰ কাম কৰিব পৰা এটা ভাল চৰকাৰ বিচাৰে ভাল মানুহ বিচাৰে সেইটো ৰাইজে বিচৰা এটা পৰিৱেশ গতিকে ভাল পৰিৱেশত কাম কৰিব নোৱাৰে হাগ্ৰামাও কাম কৰিব নোৱাৰে আৰু আমাৰ কি কয় আমাৰ সাংসদ প্ৰাক্তন সাংসদ নৱসৰণীৰ আগত তেখেতে কাম কৰিব তেওঁলোকে এবনৰ্মেল চিটুৱেশ্যনত কাম কৰা মানুহ ভাল পৰিৱেশত কাম কৰিব নোৱাৰে গতিকে আমিতো চব ঘটনাৰ লগত জড়িত আমি চব বুজি পাওঁ এবনৰ্মেল চিটুৱেশ্যনত কি চলিব লাগে ভাল পৰিৱেশত কি চলিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4.5 বছৰ আমাৰ যিটো অভিজ্ঞতা আমাৰ এটা আত্মবিশ্বাস হৈ গ'ল যে ৰাইজৰ প্ৰতি আমি কাম কি কৰিলোঁ অনাগত দিনত আমি কাম কি কৰিম ৰাইজে কি বিচাৰিছে এই ফালচটো আমি ভালকৈ গম পাওঁ